নমস্কাৰ। আজি এটা বিষয় লৈ আহিছে, এইটো হৈছে নাম অপৰাধ। এই বিষয়টো আধ্যাত্মিকতাৰ ক্ষেত্ৰত বা ঈশ্বৰৰ নাম লওঁতে সদায় জড়িত হৈ থকা বস্তু। পদ্মপুৰাণৰ স্বৰ্গখণ্ড আৰু কীৰ্তন ঘোষাৰ আশ্ৰয়ত নাম অপৰাধৰ সম্পৰ্কে আজি সেইকাৰণে আলোচনা এটা কৰিবৰ কাৰণে প্ৰয়াস কৰিম। ঈশ্বৰৰ নাম লওঁতে কিয় অপৰাধহীন হ'ব লাগে, কি কি ক্ষেত্ৰত নাম অপৰাধ ঘটে, সেই নাম অপৰাধৰ পৰা মনুষ্যই কেনেকৈ ৰক্ষা পাব পাৰে, আৰু সেই নাম অপৰাধৰ তত্ত্বসমূহ পূৰ্বতে কোনে কাক কৈছিলে, লগতে আমাৰ এই সমাজত বহু ক্ষেত্ৰত প্ৰত্যক্ষদৰ্শী হোৱা দেখা যায় যে বৈষ্ণৱ আৰু শৈৱৰ ভিন্নতা, অৰ্থাৎ বিষ্ণু আৰু শিৱক বেলেগে বেলেগে প্ৰাৰ্থনা কৰা, বিষ্ণুক ভজনা কৰাজনে শিৱক নভজে, বা এনেবোৰ কথাৰ তত্ত্বই আমাক কি প্ৰকাশ কৰিছে, আজি নাম অপৰাধৰ আশ্ৰয়ক লৈ পেলাই কথাখিনি চমুকৈ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। আমি নাম অপৰাধৰ বিষয়ে যি অন্তৰ্নিহিত তত্ত্ব আছে সেইসমূহত যদি আমি চমুকৈ চাওঁ, তেন্তে হ'লে আমি তাৰ পৰাই কিছু মত আৰু আদৰ্শ লাভ কৰিবলৈ পাওঁ। যে আমি কীৰ্তনতে যদি চাওঁ, প্ৰথমতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ মাজেৰে নাম অপৰাধৰ কথা প্ৰকাশ কৰিছে। গুৰুজনে মাত্ৰ দুটা কীৰ্তনতে এই অধ্যায়টো সামৰণি মাৰিছিলে। লগতে এটা কথা উল্লেখ কৰিব লাগিব যে এই নাম অপৰাধৰ মূল তত্ত্ব কথাখিনি গুৰুজনাই পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ পৰা সংগ্ৰহ কৰিছে, আৰু সেইকাৰণেই পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ পৰাই সংগ্ৰহ কৰাৰ হেতুকেই সেই কথা স্পষ্টকৈ নাম অপৰাধত গুৰুজনাই উল্লেখ কৰিছে। আৰম্ভণিতে সেইকাৰণে লিখিছে, পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্মযত, তাক শুনা আতি একান্ত চিত্ৰে, যাৰ ইচ্ছা আছে ভৱতৰিতে। প্ৰকাশ এনেকে আছে, পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্মযত, তাক শুনা আতি একান্ত চিত্ৰে, যাৰ ইচ্ছা আছে ভৱতৰিতে। যিজনৰ এই ভৱ সংসাৰ তৰণ কৰাৰ ইচ্ছা বা মানসিকতা আছে, একান্ত মনেৰে এই নাম অপৰাধখিনিৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে প্ৰথমতেই এটা বাৰ্তা প্ৰদান কৰিছে। গতিকে নাম অপৰাধ সম্পৰ্কে মূল পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ ভিতৰত কি আছে, আমি প্ৰথমতে সেইখিনি কথাকে অলপমান আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম। সকলো লোকৰে কল্যাণ হওক বুলি ভাবিয়েই নাৰদে ব্ৰহ্মাৰ প্ৰথম যি পুত্ৰ, চাৰি পুত্ৰ, বা আমি যাক চাৰি সিদ্ধ বুলি অভিহিত কৰোঁ, সেই চাৰি সিদ্ধক নাৰদে এই মানৱ জীৱনৰ কল্যাণ সাধনৰকে আগত উদ্দেশ্য হিচাপে ৰাখি এই মহাপাপসমূহৰ পৰা কিদৰে মুক্তি পাব পাৰি সেই বিষয়ে এটা প্ৰশ্ন সুধিছিলে। আৰু এই প্ৰশ্নৰ প্ৰসংগতেই চাৰি সিদ্ধই বিশেষকৈ সনত কুমাৰে নাৰদক নাম অপৰাধৰ 10টা লক্ষণৰ কথা প্ৰকাশ কৰিছিলে। অৱশ্যে সনত কুমাৰৰ পৰা আদি কৰি চাৰি সিদ্ধক কিন্তু পূৰ্বতে আন বেলেগে কৈছে, আমি সেই কথাও পাছলৈ ভিডিঅ'টোতে আলোচনা কৰিম। নাৰদ মুনিক চাৰি সিদ্ধই বা বিশেষকৈ সনত কুমাৰে নামৰ যেতিয়া 10 অপৰাধসমূহৰ কথা কৈছিলে, আমি যদি চমুকৈ চাওঁ পদ্মপুৰাণক আশ্ৰয় কৰি আৰু প্ৰয়োজন সাপেক্ষে শংকৰদেৱৰ কীৰ্তনক আশ্ৰয় কৰি, তেন্তে হ'লে আমি পাওঁ প্ৰথমটো নাম অপৰাধ হৈছে যে সজ্জনক নিন্দা কৰে বা ভকতক নিন্দা কৰিলে নাম অপৰাধ হয়। নাম অপৰাধৰ প্ৰথমটো লক্ষণ, সজ্জন বা ভকতক যদি নিন্দা কৰা যায় তেতিয়াহ'লে নাম অপৰাধ হয়, আৰু যাৰ দ্বাৰা নামৰ মহিমাৰ সুখ্যাতিৰ বিনাশ ঘটে, আৰু তেতিয়া মানুহক কোনো কাৰণতে ভগৱন্তই সহ্য নকৰে বুলি কোৱা আছে। সজ্জন অথবা ভকতক যদি নিন্দা কৰে তেন্তে হ'লে সেই মনুষ্যক ঈশ্বৰে কেতিয়াও ক্ষমা নকৰে বুলি কৈছে, আৰু এই কথাটো নাম অপৰাধত উল্লেখ আছে। সেইকাৰণে কোৱা হয় যে ভকতক নিন্দা কৰৈ অধম, জানিবা নামৰ দ্ৰোহী পৰম, জাত হন্তে ভৈল নামৰ খ্যাতি, তাৰ কি নিন্দা নামে সহে আতি। কৈছে যে ভকতক যিজন অধমী নিন্দা কৰে
সেইজনে নামৰ পৰম দোহী আৰু সেইজনৰ কাৰণে বা তেনে দ্ৰোহীৰ কাৰণে নামৰ খ্যাতি যেতিয়া হৰণ হয় তেতিয়া সেইজনক কোনো কাৰণতে সহ্য নকৰে। গতিকে ভকত আৰু সজ্জনক নিন্দা কৰিলে নাম অপৰাধত পৰে। সেইকাৰণে আমি ভকত আৰু সজ্জনক নিন্দা কৰাৰ পৰা সদায় নিলগত থকাটোৱে বেছি উপযুক্ত হয়। নাম অপৰাধৰ দ্বিতীয় ক্ষেত্ৰলৈ যদি যাওঁ তেতিয়াহ'লে দ্বিতীয়তে আহিব যে এই জগতখনত যি মানুহে বিষ্ণু বা শিৱৰ নাম গুণ আদিত ভিন্ন বুদ্ধিৰে ভিন্ন দৰ্শন কৰি অৱলম্বন কৰে, অৰ্থাৎ বিষ্ণুৰ সহস্ৰাধিক নাম আছে, মহাদেৱ বা শিৱৰো তেনেকৈ নাম আছে। যেনেকৈ যদি আমি চাওঁ যে বিষ্ণুৰ নামৰ ক্ষেত্ৰত তেখেতৰ ৰাম, হৰি, কৃষ্ণ, গোবিন্দ আদি অজস্ৰ নাম আছে। ঠিক সেইদৰে শিৱৰো অজস্ৰ নাম আছে। তাৰ ভিতৰত যেনেকৈ আপুনি বা আমি মহাদেৱ বুলিয়ে কওঁ, ৰুদ্ৰ বুলিয়ে কওঁ, নীলকণ্ঠ বুলিয়ে কওঁ, হৰ বুলিয়ে কওঁ, যি বুলিয়ে নকওঁ কিয়, এই প্ৰত্যেকটো নামৰে বিশেষ বিশেষ মহত্ব আছে। আৰু এই নামৰ মহত্বসমূহ থকাৰ কাৰণেই এই নামৰ মহত্ব যিসকল লোকে নুশুনে বা সেইসকল লোকে শুনি তাৰ পৰা আনন্দ লাভ কৰিব নোৱাৰে, এই নামৰ মহত্ব নুশুনা লোকে এই ইহ সংসাৰত কষ্ট ভোগ কৰিবলগীয়া হয় বুলি প্ৰকাশ আছে। সেইকাৰণে কোৱা আছে যে নামক কীৰ্তন কৰন্তে আন মন কৰি নুশুনে কাণ, অধম যায় সিও হুয়া কলা, বাইবেক কাণত তপত খলা। কৈছে সেইজনে যিজনে নামৰ মহত্ব বুজি নাপায়, লাগিলে সেয়া বিষ্ণু নামেই হওক বা শিৱ নামেই হওক, যদি এই নামৰ মহত্ব বুজি নাপায় তেতিয়াহ'লে যদি শুনিও নুশুনাৰ ভাও ধৰে কাণত তেওঁলোকক যেন শলাহে দিব, তেনেদৰে কষ্ট পোৱাৰ দৰে ইহ সংসাৰত বা পৰকালতো কষ্ট পোৱাৰ কথা বিধান দি থোৱা আছে। গতিকে তেনে লোকৰ বাবে এই বিধানেই প্ৰকাশ কৰা আছে। আৰু পাছত চাওঁ আমি তৃতীয় কাৰণ। নাম অপৰাধৰ তৃতীয় কাৰণটো হৈছে গুৰুক অৱজ্ঞা কৰা, অৰ্থাৎ যিসকলে গুৰু অৱজ্ঞা কৰে তেওঁলোক নাম অপৰাধত পৰে। গুৰুক আমি কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ যিজন গুৰুৱে আমাক জ্ঞানদাতাৰ স্বৰূপে আমাৰ সাক্ষাৎ হ'ল, যিজনে আমাক জ্ঞানৰ পোহৰেৰে আমাৰ জীৱন স্পষ্ট কৰি দিলে, আমাৰ মাৰ্গদৰ্শন কৰিলে, গতিকে সেইজন গুৰুক আমি নিন্দা কৰিব নালাগে। যদি আমি গুৰুক নিন্দা কৰা যায় তেতিয়াহ'লে নাম অপৰাধত পৰে বুলি কোৱা যায়। সেইকাৰণে কৈছে যিটো পাপৈ কৰি গুৰুক হেলা, যিজন পাপীয়ে গুৰুক হেলা কৰে তেওঁ নাম অপৰাধত পৰে। চতুৰ্থতে হৈছে বেদ নিন্দা কৰা। বেদক আমি নিন্দা কৰিব নালাগে। যিজন লোকে বেদ বা বেদৰ বিষয়সমূহক নিন্দা কৰে সেইজন নাম অপৰাধৰ অপৰাধী বুলি অভিহিত কৰা যায়। সেইকাৰণে বেদক নিন্দা কৰিব নালাগে, লগতে বেদত অন্তৰ্নিহিত তত্ত্বসমূহ, কথাসমূহ বা বিষয়সমূহ। সেইকাৰণে প্ৰকাশ আছে বেদকো নিন্দই যদি কোনো বেলা, নামৰ ইও দুয় অপৰাধ, ভুন জীৱে যাতনা নাহিকে বাধ। প্ৰকাশে বুলি আছে বেদকো নিন্দই যদি কোনো বেলা, নামৰো ইও দুয় অপৰাধ, ভুন জীৱে যাতনা নাহি বাধ। গতিকে গুৰুৰ লগতে আমি বেদকো নিন্দা কৰিব নোৱাৰোঁ। যদি এই দুটা বস্তু নিন্দা কৰোঁ তেতিয়াহ'লেও তেওঁ অজস্ৰ যাতনা ইহলোকেই হওক বা পৰলোকতেই হওক এই জীৱই ভুঞ্জন কৰিব লাগিব। চতুৰ্থলৈকে গ'ল। এতিয়া চাওঁ পঞ্চমত কি কৈছে যে হৰি নামৰ অৰ্থবাদ। আমি এইটো বৰ কৰিয়ে থাকোঁ, এইটো কাম। হৰি নামক লৈ অৰ্থবাদ কৰোঁ। আমি হৰি নামক কেতিয়াও যুক্তিসংগতভাৱে বা বেছিকৈ তাক অৰ্থবাদ কৰি ফুৰিব নালাগে। যিজনে হৰি নামৰ অৰ্থবাদ বিচাৰ কৰে সেইজন নামৰ অপৰাধত পৰে। সেইকাৰণে প্ৰকাশ আছে যে হৰিৰ নামে কল্পে অৰ্থবাদ, নামৰ মহিমা কৰৈ উচাদ, সিজনো নামৰ দোহী পৰম, নকৰে পছে নাহি তাৰ জন্ম। নৰকত সেই জন্ম লৈ সেই জীৱই ভোগ কৰিব লাগে বুলি কৈছে। কি বুলি কৈছে যে হৰিৰ নামে কল্পে অৰ্থবাদ, নামৰ মহিমা কৰৈ উচাদ, সিজনো নামৰ দ্ৰোহী পৰম, নৰকে পছে নাহি তাৰ জন্ম। নৰকত পচি পেলাই তেওঁ জন্ম লাভ কৰিব লাগিব। পিছত চাওঁ ষষ্ঠটো। যদি চাওঁ ষষ্ঠত তেতিয়াহ'লে আমি ষষ্ঠ নাম অপৰাধ হৈছে বিষ্ণু আৰু শিৱৰ ভেদ জ্ঞান কৰা। এই কথাটো বৰ তত্ত্বপূৰ্ণ। আমাৰ সমাজত
বৰ্তমান সমাজখনত এইটো বৰ বেছিকৈ প্ৰভাৱিত হৈছে যে বিষ্ণু আৰু শিৱৰ মাজত আমি ভেদ জ্ঞান কৰোঁ। নাম অপৰাধত কিয়নো তেতিয়াহ'লে এই কথাটো প্ৰকাশ কৰিলে? যি লোকে বিষ্ণু আৰু শিৱক ভেদ জ্ঞান কৰি এজন শ্ৰেষ্ঠ আনজন শ্ৰেষ্ঠ নহয় এনে বুদ্ধি কৰি থাকে বা মত প্ৰকাশ কৰে, তেন্তে সেইজন ব্যক্তি নামৰ অপৰাধত পৰে। বিষ্ণু আৰু শিৱক ভেদ জ্ঞান কৰাজন নামৰ অপৰাধত পৰে বুলি পদ্মপুৰাণ আৰু শ্ৰীকৃষ্ণ কীৰ্তনতো নাম অপৰাধ আখ্যানত অধ্যায়ত সন্নিৱিষ্ট হৈ আছে। তেন্তে আমিনো কিয় কৰি আছো এইবোৰ? সেয়েহে প্ৰকাশ কৰা আছে, কীৰ্তনতে আছে, ন নাম যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰৈ যি নৰ, নামৰ সিও মহা অপৰাধী নৰকত পৰৈ দৈৱে নবাধি। কি বুলি প্ৰকাশ কৰি থোৱা আছে তেন্তে? গুণ নাম যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰৈ যি নৰ, নামৰ সিও মহা অপৰাধী নৰকত পৰৈ দৈৱে নবাধি। এই ক্ষেত্ৰত কিছু কথা প্ৰকাশৰ প্ৰাসংগিকতা আহি পৰে। যিহেতু বেদ আৰু সমস্ত নিগম শাস্ত্ৰত সৰ্বশ্ৰেষ্ঠ আসন হৰি অথবা নাৰায়ণক দি থোৱা আছে, আৰু এইটো তত্ত্ব সৰ্ববিদিত, আমি এক্সট্ৰাকৈ প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাথাকে। এই কথাটো সৰ্ববিদিত যে বেদ আৰু সমস্ত নিগম শাস্ত্ৰই হৰি বা নাৰায়ণক সৰ্বশ্ৰেষ্ঠ আসন দি থোৱা আছে। আৰু সেইকাৰণে ভাগৱতৰ প্ৰথমতেই আছে, ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতৰ প্ৰথম স্কন্ধৰ মংগলাচৰণতে সেই কথা প্ৰথমতেই আৰম্ভণিতে আছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰত যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। কি বুলি প্ৰকাশ আছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ইয়াত কৈছে যে যিজনৰ আজ্ঞা শিৰত লৈ ব্ৰহ্মা হৰি হৰ এই সকলোৱে সেইজনৰ আজ্ঞা পালন কৰি, স্বয়ং ব্ৰহ্মাদেৱে হৰি আৰু হৰই মানে হৰ মানে মহাদেৱ, এই আটাইকেইজনে তেখেতৰ আজ্ঞা পালন কৰি চলে। ইয়াত নাৰায়ণ বা কৃষ্ণক শ্ৰেষ্ঠ দেখুওৱা হৈছে। ইমানলৈকে ঠিক আছে, কিন্তু আমি তাৰ পাছতে অকণমান ভুল কৰি পেলাম। কোনেও ব্যক্তিগতভাৱে ল'ব নালাগে কথাটো, যিটো কথা সৰ্ববিদিত, কিন্তু তাকে কৰিবলৈ যাওঁতে শিৱ আৰু মহাদেৱৰ মাজত বা ব্ৰহ্মাদেৱক তুচ্ছ জ্ঞান কৰি প্ৰকাশ কৰি দেখুৱাব নালাগে। ইয়াৰ উদাহৰণ বহু ক্ষেত্ৰত বহুত আছে, আমি বেছি বহললৈ নাযাওঁগৈ, কাৰণ আমাৰ আজিৰ উদ্দেশ্যটো হৈছে নাম অপৰাধ। আজিৰ আলোচনাৰ উদ্দেশ্য হৈছে নাম অপৰাধ, গতিকে আমি ইয়াৰ বিস্তৃতলৈ নাযাওঁগৈ। তথাপিতো দুই এটা কথা মনত আহোঁতেই প্ৰকাশ কৰোঁ যে আমি ভাগৱতৰ প্ৰথমতে পাইছোঁ সেইবুলি। এই একেখন ভাগৱত পুৰাণতে চতুৰ্থ স্কন্ধত দক্ষযজ্ঞ সম্পাদন অধ্যায়ত স্বয়ং নাৰায়ণ দেৱে নিজৰ প্ৰিয় ভকত দক্ষক মাতি আনি নিজ মুখৰ বাক্যৰে বুজাইছিল। সেই কথাটো কি বুজাইছিলে? নাৰায়ণে নিজৰ প্ৰিয় ভকত দক্ষক মাতি আনি কৈছিলে এইবুলি যে সভা মধ্যে নাৰায়ণে দক্ষক মতাইল, শুনা প্ৰজাপতি কহোঁ সবে বিদ্যমান, মহাজন হুয়া হুয় হুৱা কৃষকক জ্ঞান, যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি ৰূপ, নাহিকে অন্তৰ ইটো আমাৰ স্বৰূপ। প্ৰজাপতিক মাতি আনি কৈছে যে শুনা প্ৰজাপতি, কহোঁ সবে বিদ্যমান, মহাজন তুমি মহাজন, হুৱা হৈ কৃষকক জ্ঞান, তুমি তথাপিতো কিয় অজ্ঞানত বশৱৰ্তী হৈ আছে। যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি ৰূপ, নাহিকে অন্তৰ ইটো আমাৰ স্বৰূপ, আমাৰ স্বৰূপক বাদ দি তিনি ৰূপ বিভেদ নহয়। ইয়াত সেইকাৰণে কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমাৰে ভিন্নতা, বিভিন্ন এটা তাত একো নাই, আমি এজনেই সেইজন, তাত আমাৰ পাৰ্থক্য বিচাৰি কৰিব নালাগে। আৰু একেটা পদতে পিছত কৈছে মায়াক আশ্ৰয় কৰি ধৰো তিনি দেহ, কহিলো স্বৰূপত নাহিকে সন্দেহ, জগতৰ সৃষ্টি স্থিতি সংহাৰ নিদানে, ব্ৰহ্মা হৰ বিষ্ণু তিনি নাম ধৰো ভিন্নে। কি বুলি কৈছে? মায়াৰ আশ্ৰয় কৰি ধৰো তিনি দেহ, কহিলো স্বৰূপত নাহিকে সন্দেহ, জগতৰ সৃষ্টি স্থিতি সংহাৰ নিদানে, ব্ৰহ্মা হৰ বিষ্ণু তিনি নাম ধৰো ভিন্নে।
গতিকে ব্ৰহ্মা হৰ বিষ্ণু এই তিনি নাম লৈ মই নিজে প্ৰকাশ হওঁ এই বুলি স্বয়ং নাৰায়ণে প্ৰকাশ কৰিছে। এনে উদাহৰণ বহুত আছে। যুগ সৃষ্টিৰ আগত হৰি আৰু হৰৰ কথা বহু ক্ষেত্ৰত পোৱা যায় একেলগে। সত্য যুগতো দেখা গৈছে। ত্ৰেতা যুগত ৰাম অৱতাৰত মহাদেৱক স্তুতি কৰাৰ কথাও দেখা পোৱা গৈছে, কাৰণ স্বয়ং ৰামচন্দ্ৰই মহাদেৱক স্তুতি কৰিছে ত্ৰেতা যুগত। দ্বাপৰ যুগতো শ্ৰীকৃষ্ণদেৱৰ অৱতাৰৰ সময়তো স্বয়ং শ্ৰীকৃষ্ণদেৱে মহাদেৱক পূজা কৰি শিৱৰাত্ৰি ব্ৰত সম্পাদন কৰিছিলে। কলি যুগতো গুৰু শংকৰদেৱে মহাদেৱৰ সমাৰ্থক শংকৰ নাম লৈ গুৰুৰূপে বিদিত হৈছে। আৰু আনহাতে যদি চাওঁ তেন্তে পাৰ্বতীয়ে মহাদেৱক এবাৰ সুধিছিলে যে স্বামী, আপুনি নিজে মহাদেৱ আৰু দেৱাদিদেৱ, তথাপি আপুনি কাক ধ্যান কৰি থাকে? মহাদেৱে হাঁহি মাৰি উত্তৰত কৈছিলে যে মই ৰামক ধ্যান কৰোঁ, সেই ৰামেই নাৰায়ণ, হৰি বা কৃষ্ণ। তদুপৰি হৰি আৰু হৰত দুয়োজন এজন আনজনৰ প্ৰিয় ভকত। লগতে বহু ক্ষেত্ৰত য'ত হৰি থাকে তাত হৰ থাকেই। এনে অজস্ৰ কথা আৰু তত্ত্ব সন্নিৱিষ্ট হৈ আছে। গতিকে আমি যুগৰ বিধান মানি চলিছোঁ, ঠিক আছে, কিন্তু যুগৰ বিধান মানি চলিবলৈ যাওঁতে বিষ্ণুৰ উপাসনা কৰিবলৈ যাওঁতে মহাদেৱক ভেদ জ্ঞান কৰি দেখুওৱা হয়, বা মহাদেৱক ধ্যান কৰিবলৈ যাওঁতে বিষ্ণুক ভেদ জ্ঞান কৰা যায়। এনেবোৰ দুয়োজনে এজনে আনজনৰ যিহেতুকে অতি প্ৰিয় হয়েই, প্ৰিয় ভকতেই হয়। আৰু বহু ঠাইত প্ৰকাশো আছে, যদি বিষ্ণু ভকতে শিৱক নিন্দা কৰে তেন্তে হ'লে বিষ্ণু সন্তুষ্ট নহয়, আৰু শিৱ ভকতেও যদি বিষ্ণুক নিন্দা কৰে তেন্তে হ'লে মহাদেৱো সন্তুষ্ট নহয়। দুয়োজন এজন আনজনৰ অতি প্ৰিয়। সেয়েহে এজনক শ্ৰেষ্ঠ দেখুৱাবলৈ গৈ আনজনক এই বুজিছেই নহয়, মই এই শব্দটো প্ৰয়োগ কৰিব বিচৰা নাই। এজনে শ্ৰেষ্ঠ কৰিবলৈ যাওঁতে আনজনক কিয় আমি তেনেকুৱা কৰিব লাগে। গতিকে তেনে ভেদ জ্ঞান কৰিব নালাগে। এনে তত্ত্বসমূহ আমি বেলেগকৈ আলোচনা কৰিম, এইটো যিহেতুকে নাম অপৰাধৰ কথাই, গতিকে ওলালে যেতিয়া কৈ দিলোঁ। আৰু আমি মূল বিষয়ৰ ফাললৈ কেতিয়া আহিছোঁ, গতিকে মূল বিষয়লৈ উভতো। নাম অপৰাধৰ ষষ্ঠলৈকে আমি গ'লোঁ ইতিমধ্যে। এতিয়া নাম অপৰাধৰ সপ্তমটো কি আছে, যে কোনটো নাম অপৰাধত 7 নম্বৰত পৰিছে, যে সেইটোৱে আছে যে অন্য ধৰ্মৰ লগত নামৰ সমানতা কৰা। অৰ্থাৎ ধৰ্ম, ব্ৰত, দান, হোম যজ্ঞ আদি এই যি শুভ ক্ৰিয়াসমূহ আছে, এই শুভ ক্ৰিয়াসমূহৰ লগত নামৰ সমানতা আনিব নালাগে। আমি যি এই ধৰ্ম, ব্ৰত, দান, হোম, যজ্ঞ এই আদি সকলোতকৈ নাম হৈছে শ্ৰেষ্ঠ। সেয়েহে আমি কওঁ যে তুলনা সদায় সমপৰ্যায়ৰ লগত কৰিব লাগে। নামৰ লগত এই শুভ কৰ্মসমূহৰ সমপৰ্যায়তা নাই, নাম সৰ্বশ্ৰেষ্ঠ। সেইকাৰণে এই শুভ সম্পাদন হোৱা কামসমূহৰ লগত কৰ্মৰ লগত নামক একলগ কৰিব নালাগে বা সমতা স্থাপন কৰিব নালাগে, তেতিয়াও নাম অপৰাধত পৰে। নামক সদায় শ্ৰেষ্ঠ আসন দিব লাগে। সেয়েহে প্ৰকাশ কৰি থোৱা আছে, ধৰ্ম, হোম, ব্ৰত, তীৰ্থত স্নান, যতেকো আছই মহাযজ্ঞ দান, আকেৰে কৰৈ নামক সৰি, কতনো যাতনা ভুন জীৱে মৰি। কি বুলি প্ৰকাশ কৰিছে যে ধৰ্ম, হোম, ব্ৰত, তীৰ্থত স্নান, যতেকো আছই মহাযজ্ঞ দান, আকেৰে কৰৈ নামক সৰি, কতনো যাতনা ভুন জীৱে মৰি। সেয়েহে কলি যুগত হোম, ব্ৰত, তীৰ্থত স্নান আদি অনেক যি ধৰ্মীয় সাধনাৰ সৎমাৰ্গসমূহ আছে, সেই সৎমাৰ্গসমূহৰ লগত নামক সমানতা কৰিব নালাগে। নাম শ্ৰেষ্ঠ, সেইকাৰণে নামক এই শুভ কৰ্মসমূহৰ লগত সমানতা আনিব নালাগে। আৰু যদি এনে কৰা যায় তেতিয়াহ'লে নাম অপৰাধৰ প্ৰভাৱত ইহলোকত বা পৰলোকতো জীৱই কষ্ট ভোগ কৰিবলগীয়াত পৰিব পাৰে। এতিয়া চাওঁ অষ্টমটোলৈ। 8 নম্বৰত নাম অপৰাধে কি কৈছে। অষ্টমত শ্ৰদ্ধাহীনজনক নাম দান দিয়া, সেইটো এটা নাম অপৰাধ। অৰ্থাৎ নামৰ প্ৰতি যাৰ শ্ৰদ্ধা নাথাকে, বিমুখ নাইবা শুনিও নুশুনা ব্যক্তি, যাক সৎ উপদেশ দিলেও উপদেশ পালন নকৰে, তেনে ব্যক্তিক হৰিনাম দিবলৈ মানা কৰিছে।
যিহেতু যিজনে শ্ৰদ্ধা নকৰে তাক দান দিয়াজনৰহে অপৰাধ, লওঁতাজনৰ তাত অপৰাধ নাই। সেয়েহে আমি কওঁ যে যোগ্যজনকহে অৰ্পণ কৰিব লাগে। গতিকে অশ্ৰদ্ধা ব্যক্তিক নাম দান দিব নালাগে, দিয়াজনেহে নামৰ অপৰাধত পৰে। সেইকাৰণে প্ৰকাশ কৰি থোৱা আছে যে নাহিকৈ শ্ৰদ্ধা নপাতয় কাণ, তাকে দেই যিটো নামক দান, নামৰ দ্ৰোহী নাহি তাত পৰে, ভুঞ্জাইবে যাতনা যমকিং কৰে। পুনৰবাৰ কৈছো, পদটোত কি কৈছে? নাহিকৈ শ্ৰদ্ধা নপাতয় কাণ, যাৰ শ্ৰদ্ধা নাই, যিজনে কাণ নাপাতে, তাকৈ দেই যিটো নামক দান, নামৰ দ্ৰোহী নাহি তাত পৰে, ভুঞ্জাইবে যাতনা যমকিং কৰে। গতিকে নাম সেইজনক দান দিব নালাগে যিজনে নামৰ অশ্ৰদ্ধা কৰে। পিছত আছে নৱমটো, 9 নম্বৰত নামত অপ্ৰীতি, অৰ্থাৎ যিজনে নিজৰ অহংকাৰত বশৱৰ্তী হৈ বা অহংকাৰ ভাৱৰ বাবেই ভগৱানৰ নাম মাহাত্ম্য শুনিও সুখ লাভ নকৰে, তেনে ব্যক্তি নামৰ অপৰাধী। অৰ্থাৎ কি বুলি কৈছে? যে যিজন লোকে নিজৰ অহংকাৰত বশৱৰ্তী হৈ ভগৱানৰ নাম মাহাত্ম্য শুনিও সুখ বা আনন্দ লাভ নকৰে, তেনে ব্যক্তি নামৰ অপৰাধী। সেয়ে প্ৰকাশ কৰি থোৱা আছে যে শুনিয়া নামৰ মহিমা নীতি, তথাপি নামত নকৰৈ প্ৰীতি, নামৰ দ্ৰোহী সিও অহংকাৰী, ভুঞ্জি বেক কাকে জিহ্বা উভাৰি। নাম অপৰাধৰ 10 নম্বৰটো বা আমি শেষৰটো যদি কওঁ, তেতিয়াহ'লে এইটো হৈছে যে নামৰ বলত পাপ কাৰ্য সিদ্ধ কৰা। নামৰ বলত পাপ কাৰ্য কৰিব নালাগে, তেতিয়াও নাম অপৰাধতে পৰে। অৰ্থাৎ নামক আশ্ৰয় কৰি যিজনে পাখণ্ড বুদ্ধি মনত ৰাখে বা পাপ কৰ্ম আচৰণ কৰে, তেনে লোক নামৰ অপৰাধত পৰে। লগতে নামৰ লগত ব্যৱসায় কৰে, তেনেহলেও নামৰ অপৰাধত পৰে। তেনে কৰিলে হৰি নামে তৰণ নকৰে। সেয়েহে প্ৰকাশ কৰি থোৱা আছে যে নামৰ বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি, নাম অপৰাধী সিও পৰম, ভুঞ্জিবে যাতনা অনেক জন্ম। প্ৰকাশ কৰিছে বুলি নামৰ বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি, নাম অপৰাধী সিও পৰম, ভুঞ্জিবে যাতনা অনেক জন্ম। এই একে কথাখিনিকে বা একে ভাৱকে মাধৱদেৱেও ঘোষাত প্ৰকাশ কৰি থোৱা আছে যে কেনেকৈ নাম অপৰাধত, নামৰ আশ্ৰয় কৰি অপৰাধ কৰে তেতিয়া নাম অপৰাধ পৰে। মাধৱদেৱে একে ভাৱকে প্ৰকাশ কৰিছে ঘোষাত এনেদৰে, দেহ ধন জন অৰ্থ লোভে, পাখণ্ড বুদ্ধিয়ে যিটো লৱে, সেহি হৰি নামে তাৰিতে শীঘ্ৰে নপাৰে। প্ৰকাশ কৰিছে দেহ ধন জন অৰ্থ লোভে, যিজনে দেহ ধন জন সা সম্পত্তিক লালসা কৰি ঈশ্বৰক উপাসনা কৰিব, নাম ল'ব, বা সেই নাম লওঁতাজনৰ মনত পাখণ্ড বুদ্ধি থাকিব, সেইজন ব্যক্তিক হৰি নামে শীঘ্ৰে তৰণ নকৰে। এইসমূহে হৈছে নামৰ 10টা অপৰাধ। আমি কি পাইছো নামৰ 10টা অপৰাধ? চমুকে যদি কওঁ, সজ্জন বা ভকতক নিন্দা কৰিব নালাগে, তেনে কৰিলে নাম অপৰাধত পৰে। নামত অশ্ৰদ্ধা মানে বিষ্ণু আৰু শিৱৰ মাহাত্ম্য প্ৰকাশক যিখিনি তত্ত্বপূৰ্ণ নাম আছে, হৰি হৰ বিষ্ণু শিৱ ৰুদ্ৰ মহাদেৱ বনমালী দেৱাদিদেৱ, সকলোখিনি যিখিনি নামৰ মহত্ব আছে, এই নামৰ মহত্বখিনিক যিজনে অৱহেলা কৰে তেওঁ নাম অপৰাধত পৰে। তাৰ পাছতে পাইছো গুৰুক অৱজ্ঞা কৰা, 3 নম্বৰ হ'ল গুৰুক অৱজ্ঞা কৰিলে নাম অপৰাধত পৰে। 4 নম্বৰ যদি আমি বেদক নিন্দা কৰোঁ তেতিয়াহ'লে নাম অপৰাধ। 5 নম্বৰ হৈছে হৰি নামক লৈ যদি আমি অৰ্থবাদ কৰি থাকোঁ, সেইটো 5 নম্বৰ অপৰাধ। 6 নম্বৰ বিষ্ণু আৰু শিৱক যদি আমি ভেদ জ্ঞান কৰোঁ, পৃথক বুলি মানি লওঁ, তেতিয়াহ'লে নাম অপৰাধ। লগতে আন ধৰ্মৰ লগত যেনেকৈ যাগ যজ্ঞ পূজা আদিৰ লগত নামক যদি আমি সমতা স্থাপন কৰোঁ, সমান বুলি ভাবোঁ, গণ্য কৰোঁ, তেন্তে হ'লে নাম অপৰাধত পৰিব, যিহেতুকে এই সমূহতকৈ নাম শ্ৰেষ্ঠ।
শ্ৰদ্ধাহীনজনক নাম দান দিলে আমি নাম অপৰাধত পৰিম। পাছত কোৱা আছে 9 নম্বৰত, যাৰ নামৰ প্ৰতি প্ৰীতিভাৱ নাই, অৰ্থাৎ হৰি বা ঈশ্বৰৰ নামত আনন্দ লাভ নকৰে, শান্তি সুখ নাপায়, সেইজন নাম অপৰাধী। আৰু 10 নম্বৰটো হৈছে নামৰ বলত বা নামক আশ্ৰয় কৰি পাপ কাৰ্য সিদ্ধ কৰা। তাৰ ভিতৰত নামক লৈ ব্যৱসায় কৰা, নামক লৈ পাখণ্ড বুদ্ধি মনৰ ভিতৰত ৰাখা, নামক লৈ দেহজন সা সম্পত্তি লালসা ৰাখা, এইখিনি হৈছে নামৰ অপৰাধ। এইসমূহ আমি নামৰ 10টা অপৰাধ পালোঁ। গতিকে এই 10 অপৰাধৰ পৰা দূৰত থাকি ঈশ্বৰত আত্মসমৰ্পণ কৰিলে ইহলোক আৰু পৰলোক সুখময়ভাৱে অতিবাহিত হ'ব। এই নাম অপৰাধৰ তত্ত্বসমূহেই পূৰ্বতে মহাদেৱেই সনত কুমাৰকে আদি কৰি 4 সিদ্ধক প্ৰকাশ কৰিছিলে। পৰৱৰ্তী কালত নাৰদে জানিবলৈ ইচ্ছা কৰাত, অৱশ্যে নাৰদে জানিবলৈ ইচ্ছা কৰাৰ তাৰ কথা আছে, অন্তৰ্নিহিত তত্ত্ব আছে, কাৰণ নাৰদ সৰ্বজ্ঞাত, তেওঁ ঈশ্বৰ ভকতত পাকৈত, তথাপিতো জনমানসৰ জনকল্যাণৰ মুক্তিৰ বা স্বাৰ্থৰ সাধনাৰ হেতুৱেই নাৰদে সেই 4 সিদ্ধক প্ৰশ্ন সুধিছিলে যে আমি নামৰ অপৰাধীৰ পৰা কেনেকৈ ৰক্ষা পাৰিম। এই কথাখিনি পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ 48 অধ্যায়ত সন্নিৱিষ্ট হৈ আছে। আৰু ইয়াৰ আশ্ৰয়তেই মহাপুৰুষ শংকৰদেৱে নাম অপৰাধ লিখিছে, প্ৰথমতে প্ৰকাশ কৰি আহিছোঁ। আমি যিহেতু মূল পদ্মপুৰাণৰ লগত কীৰ্তনক আশ্ৰয় কৰি নাম অপৰাধৰ সম্পৰ্কে আলোচনা কৰিছোঁ, সেয়েহে কীৰ্তনৰ যি ক্ৰম আছে, চিৰিয়েল বা ক্ৰম আছে, সেই ক্ষেত্ৰত অলপ অগাপিছা দেখা যাব ক্ৰমখিনিত। আৰু তথাপি দুয়ো গ্ৰন্থৰে মূল তত্ত্ব একেখিনিয়ে। আজি আলোচনা বেছি দীঘল নকৰোঁ, তথাপিতো নাম অপৰাধৰ পৰা চমুকে প্ৰকাশ কৰোঁ যে এই নাম অপৰাধৰ পৰা ৰক্ষা পাবলৈ আমি কি কৰিব লাগে। এইটো সৰু এটা তথ্য, বৰ বিশেষ দীঘলীয়া নকৰোঁ। নাৰদক সনত কুমাৰে কৈছিলে এই কথাখিনি। নাৰদে সুধিছিলে যে যদি কাৰোবাৰ কিবা কাৰণবশতঃ জ্ঞাত অৱস্থাতে বা অজ্ঞাত অৱস্থাতে এই 10 অপৰাধৰ কোনোবা এটা ঘটি গ'ল, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে কেনেকৈ ৰক্ষা পাব। তেতিয়া নাৰদক সনত কুমাৰে কৈছিলে যে প্ৰমাদবশতঃ বা কিবা কাৰণত যদি নাম অপৰাধ জন্ম হয়, তেন্তে হ'লে সদায় হৰিনাম কীৰ্তন কৰি হৰিতেই শৰণ ল'ব লাগে। যিহেতু নাম অপৰাধৰ বাবে জন্ম পোৱা পাপ নামেই হৰণ কৰে। আমি সেইকাৰণে কওঁ ন, যাৰ ওচৰত অপৰাধ কৰিছে তেওঁৰ ওচৰতে ক্ষমা বিচাৰ, তেওঁ যদি ক্ষমা কৰে তুমি ৰক্ষা পাবা। স্বয়ং মহাদেৱেই পৰামৰ্শ দিছিলে এই কথাখিনি কাক? 4 সিদ্ধক, 4 সিদ্ধই নাৰদক। শুদ্ধ বা অশুদ্ধতেই, ভুল বা শুধৰণতেই এটি মাত্ৰ নামো যদি স্মৰণ হয় বা শ্ৰুতমূলকগতভাৱে বা অথবা চলক্ৰমেও উচ্চাৰিত হয়, তেতিয়াহ'লেও সেই নামেই নাম অপৰাধীক পাপৰ পৰা উদ্ধাৰ কৰে। গতিকে হৰিনামতে যদি শৰণ লোৱা যায়, আশ্ৰয় লোৱা যায়, তেন্তে হ'লে সেই 10টা নাম অপৰাধৰ পৰাও ৰক্ষা পাব পৰা যায়। শেষত এভাগে ভাগৱতৰ পদেৰে শৰণাপন্ন হৈছোঁ। যিটো জনই ফুৰৈ ৰাম নামক উচ্চাৰি, পাছে পাছে জান্ত কৃষ্ণ চক্ৰে কৰে ধৰি, যেন ধেনু স্নেহে বাচ ৰুৰ পাছ লাগে, ৰক্ষা কৰি ভৃতক ফুৰন্ত অনুৰাগে। আজিলৈ সামৰিছোঁ। নমস্কাৰ।